Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মই পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় ফুলকবিৰ পলি কেনেকৈ আমি প্ৰস্তুত কৰিম, কেনেকৈ নাৰ্সাৰী বনাম আৰু পলিখিনি আমি কেনেকৈ যতন লম আৰু পলি পেলাম যে বা গুটি যে আমি পেলাম বা পচাম বা গুটি দিয়াৰ সময়ত আমি কি প্ৰস্তুতি হাতত ল'ব লাগিব। তো আজিৰ এই ভিডিঅ'টোৰ মাজেদি আপোনালোকে A to Z কথাখিনি আপোনালোকে নিশ্চয় শুনিব পাৰিব আৰু কেনেকৈ পেলাই আপোনালোকক মই আজিৰ এই ভিডিঅ'ৰ মাজেদি আপোনালোকক মই দেখুৱাই দিম। স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো দেৰি নকৰোঁ, আৰম্ভ কৰা যাওক। চাব পাৰিছে তো কি কৰা হ'ল, খেতিয়কে চাওক কি ধুনীয়াকৈ ইয়াৰ মাজেদি এটা কামি হাতত লৈছে আৰু এইবিলাক নিকানি কাম যেনেকুৱা কৰে তেনেকুৱাকৈ মাটি অলপ অলপ উঠাই দিয়া আছে যাতে ইয়াৰ মাজত কোনো ঘাঁহ নহয় তাৰ কাৰণে। তো পুলিখিনি পেলোৱা হ'ল কেনেকৈ, মই খেতিয়কৰ পৰা অকণমান আপোনালোকক ইন্ট্ৰডাকশ্যন অকণমান ল'ব দিয়া আছোঁ, আপোনালোকক শুনক। হেল্ল', ইফালে অলপ শুনিব। আপুনি ইয়াত কি পুলি পেলাইছে, কিহৰ গুটি আপোনাৰ ইয়াত? এইটো 1522 গুটি। 1522 এইটো চানজেণ্ডা কোম্পানী হয় নেকি? চানজেণ্ডা কোম্পানী। তো ইয়াত কিমান পেকেট গুটি আপুনি পেলাইছে? ইয়াত কিমান? টোটেল 11টা পেলাইছোঁ। 11 পেকেট? 11 পেকেট। এতিয়া এটা পেকেটত কিমান পুলি হোৱাৰ এটা হেৰি থাকে? এটা 1700-1600 এনেকুৱা পুলি হয়, তাৰমানে 1500 ঊৰ্ধে 2000 এনেকুৱা পুলি হয় এটা পেকেটত। এটা পেকেটত তাৰমানে গুটি থাকে প্ৰায় 1500 পৰা 2000 ইয়াৰ মাজত 1700-1800। এতিয়া পুলি যে আপুনি পেলালে, পুলি পেলোৱাৰ সময়ত আপুনি এই মাটিত কি দিছিলে, কি সাৰ দিছিলে? মাটি সাৰ দিলোঁ। মাটি সাৰ, পটাছ। মাটি সাৰ মানে সুপাৰ। পটাছ কিমান দিছিলে? পটাছ 2 কেজি। ইয়াত মাটি উঠে অল টোটেল কিমান হ'ব? 5 লোচা। 5 লোচা মাটিত আপুনি 3টা ভিটি বনাইছে? 3টা। আচ্ছা, সুপাৰ দিলে 2 কিলো, পটাছ 1 কিলো আৰু এই পোকৰ ঔষধ এইটো কি দিছে? গুৰি যে দেখা পোৱা গৈ আছে এইটো টাইচেল। তে এই টাইচেল আপুনি এই ধানৰ গুৰিৰ লগত মিক্স কৰি সিঁচি দিছোঁ। এইটো দিলে কি পোকে মাটি নুঠায়? এইটো পোকবিলাক মাটি উঠাই, এইটো মাটিটো নুঠায়, বন্ধ হৈ যাব। আৰু আপুনি যে এনেকৈ ধুনীয়াকৈ মাটিখিনি উঠাই আছে কিহৰ কাৰণে? এইটো মাটিটো গছৰ ওচৰত গ'লে গছটো শিপাটো বেছি ল'ব। গছৰ গুৰিত গ'লে গছৰ শিপা নতুনকৈ আৰু বেছি ওলায়, সৰু ক্ষীণ শিপাবিলাক হয়। আৰু এই মাটি এটা ভেটি আপুনি বহল কিমান দিছে? 3.5 ফুট দিছোঁ। 3.5 ফুট, মোটামুটি 3 ফুটে দিছোঁ। 3.5 ফুট। 3.5 ফুট। আৰু দীঘে কিমান দিছে? দীঘা 24 ফুট। 24 ফুট দীঘল আৰু 3.5 ফুট বহল। তো এই আকাৰে আপুনি 3টা ভিটি বনাইছে, এটা ভিটি 24 ফুট। তো বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে, খেতিয়কে বা ধুনীয়াকৈ আপোনালোকক বুজাই দিলে। আৰু পুলিখিনি চাওক, এইটো যি পুলি পেলোৱা হৈছে এইটো মই গুটিটোৰ নামো কৈ দিছোঁ। এইটো হ'ল 1522। এই 1522 যিটো ফুলকবি, এইটো আগতীয়াকৈ আপোনালোকে কৰিব পাৰিব। তো এতিয়া কিন্তু একেবাৰে আপোনালোকৰ হাতত কিন্তু ধুনীয়া সময় আহি পাইছে। এইটো সময়ত যদি আপোনালোকে গুটি পেলাব পাৰে বা গুটি পচাব পাৰে তেনেহ'লে আপোনালোকে কিন্তু ফুলকবিৰ দাম অলৰেডি 80ৰ ওপৰত বা 80 টকাৰ পৰা 100 টকাৰ ভিতৰত আপোনালোকে প্ৰতি কিলো ফুলকবি বজাৰত বিকিব পাৰিব। আৰু আপোনালোকে চাব পাৰিছে পুলিৰ ধৰণটো চাওক, আপোনালোকে কি ধুনীয়াকৈ পুলিখিনি হৈ আছে। আৰু যাতে পুলিৰ গছৰ গুৰিত, তাৰমানে পুলিৰ গুৰিত যাতে কোনো ধৰণৰ ফাংগিচাইড নালাগে। তো এটা পুলি আপোনালোকক মই দেখুৱাই দিছোঁ, চাব পাৰিছে গুৰি শুকাই গৈছে। তাৰমানে কি মাটিত যিটো ফাংগিচাইড সেইটো লাগিছে, তাৰ কাৰণে স্প্ৰেণ্ট এটা ঔষধ আছে, আপোনালোকে স্প্ৰে কৰিব আৰু মাটিবিলাক এনেকৈ ভাঙি দিব, ফটাই দিব, যাতে ইয়াৰ মাজত কি হয় হাৱা বতাহ সোমাব পাৰে আৰু ৰ'দ পৰিব পাৰে, মাটি শুকাই যাক কোনো কথা নাই। আপোনালোকে আবেলি সময় প্ৰাকখনত আপোনালোকে মাটিত আকৌ পানী দিব পাৰে, জলসিঞ্চন ব্যৱস্থা কৰিব। তো এনেকুৱা ধৰণে আপোনালোকে কি কৰিব, পুলিবিলাক পেলাব। এটা পুলিৰ পৰা আৰু এটা পুলিৰ ডিষ্টেঞ্চ আপোনালোকে নিশ্চয় গম পাই আছে, চাব পাৰিছেনে? 2 ইঞ্চি আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্বত চাওক 3ৰ পৰা 4 ইঞ্চি এনেকৈ ডিষ্টেঞ্চ ৰাখি কিনে পেলোৱা হৈছে। আৰু
এটা এটা পুলি যে পেলোৱা হৈছে এনেকুৱা ধৰণৰ হাতেৰে মাটিৰে গাঁত এনেকৈ খান্দি এই গাঁতৰ ভিতৰত এটা এটা পুলি দিয়া হৈছে কষ্টৰ বহুত কষ্ট ইমান কষ্টৰ মাজেদিও খেতিয়কে চাওক কিমান ধুনীয়াকৈ এটা এটা ভেটি দীঘল 24 ফুটকৈ ৰাখিছে আৰু বহল ৰাখিছে 3.5 ফুট এনেকৈ পদ্ধতিমতে ৰাখিকিনে খেতিয়কে এই পুলিখিনি প্ৰস্তুত কৰি আছে তো লগোৱাৰ সময় হ'ব ধৰক মিনিমাম 27 পৰা 30 দিন এক মাহ যেতিয়া পুলিৰ বয়স হ'ব তেতিয়া খেতিয়কে খেতিত লগাবৰ কাৰণে প্ৰস্তুতি ল'ব তো আৰু এইবিলাক কামি যে দিয়া হৈছে এই কামি মই আপোনালোকক যে ভিডিঅ'ৰ মাজত কৈ থাকোঁ এনেকুৱা ধৰণৰ কামি দিব আপোনালোকে বাঁহ কাটিব এটাকৈ কামি 8 ফুটকৈ দীঘলকৈ কাটি এনেকৈ দিব 24 ফুটত দীঘল ভিটি এটাত কামি দিবলৈ হ'লে আপোনালোকৰ 15 পৰা 20টা দিবলৈ হৈ যাব তো আপোনালোকে নিশ্চয় মোৰ কথাখিনি আপোনালোকে বুজি পাইছে এনেকুৱা ধৰণৰ কামি দিলে ওপৰেদি পলিথিন উঠাই দিওঁতে বা প্লাষ্টিক উঠাই দিওঁতে আমাৰ সহজ হয় এনেকৈ ইফালৰ পৰা উঠাই ইফালত দি দিলে এটা ঘৰৰ নিচিনা হৈ গ'ল আৰু সেই যাতে পানী নপৰে বৰষুণ যিমানে নহওক আৰু চাৰিওফালে এনেকুৱা ধৰণৰ লেট জালেৰে আপোনালোকে ধুনীয়াকৈ বেৰ দি ল'ব যাতে কোনো ধৰণৰ খেত বা পুলিবিলাকৰ ওপৰত কোনো ধৰণৰ আঘাত নপৰে যাতে কোনো ছাগলী বা বেলেগ কিবা গৰু ছাগলী যাতে নোসোমায় কোনো ধৰণৰ যাতে ডিষ্টাৰ্ব নহয় তাৰ কাৰণে এনেকৈ চাৰিওফালে বেৰ দিব ধৰক ইমান গুটি পেলোৱা হৈছে ইমান গুটিৰ দাম চাওক আপোনালোকে চাওক এতিয়া বৰ্তমান যিটো গুটিৰ দাম চলি আছে আপোনালোকে নিশ্চয় অৱগত বা আপোনালোকে খেতি বাতি কৰি আছে আপোনালোকে বিধানৰ ওপৰত গুৰুত্ব দিয়ক খেতি বাতি কৰক আৰু যদি আপোনালোকৰ কিবা বিধান লগা হৈছে বা গুটিৰ প্ৰয়োজন হৈছে তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে এনেকুৱা ধৰণৰ খেতি বাতি আপোনালোকে সফল হওক কৰক টকা উপাৰ্জন কৰক তাৰে কামনা লৈছোঁ আৰু এটা কথা আপোনালোকক মই অৱগত কৰাব খুজিছোঁ এইটোৱে ইয়াৰ পিছে আমাৰ সময় আহি যাব বিলাহী বন্ধাকবি গাজৰ মূলা এইবিলাকৰ গুটিও যদি আপোনালোকৰ লগা হৈছে তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব তো বন্ধুসকল মই আৰু বিশেষ আলোচনা নকৰোঁ যিখিনি কথা কৈছোঁ যাতে আপোনালোকে এনেকুৱা ধৰণৰ পদক্ষেপ হাতত লৈ আপোনালোকৰ খেতিটো আপোনালোকে এনেকুৱা ধৰণৰ পুলি প্ৰস্তুত কৰিবৰ কাৰণে নাৰ্চাৰীত পুলি প্ৰস্তুত কৰিবৰ কাৰণে সক্ষম হয় তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম ধন্যবাদ।